তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ পালোহি এইফালে বহি লওঁ ৰ'ব তাৰপৰা আপোনালোকক ক'বলৈ ভাল হ'ব তো ঘৰ পালোহি মই ৰাতিপুৱা 7টা বজাত দিৰাঙৰ পৰা টাৱাং ওলালোঁ টাৱাং মানে চেলা লেকলৈ চেলা লেক মানে চেলা পাছলৈ ওলালোঁ তাৰ পৰা আমি 7টা বজাৰ পৰা আমি তাত পালোঁগৈ 10:30 মান বজাত পালোঁগৈ 10:30 মান বজাৰ পৰা আমি 12টা মানলৈকে আমি তাতে ফুৰিলোঁ আৰু এতিয়া বৰফ পৰা নাই আপোনালোকে যদি বৰফ পৰা টাইমত যায় সেইটো হ'ব আপোনাৰ ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ ভিতৰত যাব তেতিয়াহে বৰফ পাব আমি বৰফ একদমেই নাপালোঁ এই আগৰ বৰফবোৰ যোনবোৰ গলিছে সেইখিনিয়ে পালোঁ বাকী আপোনালোকক কম কৈছিলোঁ যে কিমান টকা খৰচ হ'ব টাৱাং যাওঁতে মোৰ বাইকখনে টোটেল ঘৰৰ পৰা অহা যোৱা তেল খালে শিৱসাগৰৰ পৰা টাৱাঙলৈ 2400 টকা অহা যোৱা তেল খালে আৰু 100-150 মান টকা তেল থাকিয়ে গ'ল তো আৰু ডমিনাৰ এখন গৈছিলে আমাৰ লগতে তাৰখনত 3500 টকা তেল খালে তাৰ ভিতৰতে খাইছে আৰু মানে 3400 মান তেল খাইছে তাৰো থাকি গ'ল কৈছিলোঁ কিমান ট্ৰিপটোত বাজেট তো ফাইনেলি আপোনালোকে যদি এদিন থকাকৈ যদি যায় তেতিয়াহ'লে আপোনালোকক 7000 টকা ফুল ট্ৰিপটো বাজেট মানে এখন বাইকত দুটা যাব পাৰিব 4000-4000কৈ লৈ যাব কিন্তু যাব 7000 যদি আপোনালোকে দুদিন থকাকৈ যাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ বাজেট 10000 লৈ ল'ব 10000 বা 9000 আপোনালোকে হৈ যাব যদি 3 দিন ভাবিছে তেতিয়াহ'লে 12000 ভিতৰতে আপোনালোকৰ ধুনীয়াকৈ হৈ যাব খালি ডমিনাৰ 250 লৈ গ'লে বাজেটটো অকণমান হাই হ'ব MT-15 এইখিনি লৈ গ'লে অকণমান বাজেটটো কম হ'ব যদি ডমিনাৰ লৈ যায় বাজেটটো অকল তেলতহে বেছি হ'ব মানে 1000 টকা তেল বেছিকৈ খাব বছ সেইটোৱে বাকী খোৱা বোৱা মেলা একো প্ৰব্লেম নাই আৰু মই কোনটো হোটেলত থাকিলোঁ কিমান দাম ৰেট চবৰে হোটেলৰ ৰেট 2000-3000 তেনেকৈ হয় মানে 4জন মানুহ গ'লে আপুনি 2000 টকাত থাকিব পাৰিব আৰু 2000 টকা হেতি মানে মানুহখিনি অকল কয় আপোনাক লাষ্টত আপোনালোকে যদি কয় যে কমাই দিয়ক বুলি তেতিয়া আপোনালোকক 1500 টকাত লাষ্ট আপোনালোকক হোমষ্টে পাই যাব আপোনালোক চবতে পাই যাব 1500 আৰু 2000 ভিতৰত আপোনালোকে ধুনীয়াকৈ 4জন থাকিব পাৰিব ঠিক আছে পাছত আপোনাৰ লাগিব মানে য'ত পাছ বনাব লাগিব পাৰ পাৰ্চন 200 টকাকৈ লাগিব আৰু তাত ভাত মাংসৰ প্ৰাইচটো হৈছে 250 টকা আৰু বাকী নিৰামিষ থালি 150 টকা টাৱাঙৰ এপিছ'ডবোৰ চাব হোটেল ক'ত থাকিব লাগে মই তাত দেখাই দিয়া আছে আৰু টাৱাং এইটো ভিডিঅ' আপোনালোকে মৰম দিব চেনেলটো ছাবস্ক্ৰাইব আৰু যোন যোৱা নাই যোন যাম বুলি ভাবিছে তেওঁলোকে ধুনীয়াকৈ যাওক টোটেল বাজেট এজনৰ 4000-4000কৈ নিয়ক দুদিন যদি থাকিবলৈ হয় 4000-4000কৈ এখন বাইকত দুজন যদি যায় 8000 টকা ঠিক আছে 4000 এজনে নিব 4000 এজনে নিব বাকী সেইটো খোৱা বোৱা মেলা তেলতে বাকী যদি আপোনালোকে এক্সট্ৰা কিবা কিবি খায় তেতিয়াহ'লে বেলেগকৈ 500-1000 লৈ যাওক ধুনীয়াকৈ আপোনালোকে 8000 টকা ধুনীয়াকৈ ঘূৰি আহিব পাৰিব দুদিন থাকিলৈ লগত পকেটত এক্সট্ৰাকৈ 1000 লৈ যাওক আৰু ধুনীয়াকৈ টাৱাং ঘূৰি আহিব পাৰিব তাকে ক'লোঁ আৰু মোৰ হোটেল আপুনি যদিকে বিচাৰিবলৈ যদি নাপায় তেতিয়াহ'লে মোৰ ইটো ভিডিঅ'ত মানে ডেছক্ৰিপশ্যনত লিংক থাকিব তাৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব হোটেল আৰু ফুৰিব আৰু ফেব্ৰুৱাৰী মাৰ্চতে এবাৰ বৰফ পৰিব তাকে ক'লোঁ আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অ'কে টাটা ভাই আপোনালোকৰ নেক্সট ভিডিঅ' লগ পাম আৰু বহুত কষ্ট হ'ল টোটেল মই 1300 কিলোমিটাৰ মই টোটেল বাইক অকলে চলালোঁ তো আপোনালোকে ভালদৰে চলাব আৰু গাড়ী যদি ভাল হয় বাইকখন যদি ভাল হয় একো এটাও যদি প্ৰব্লেম আছে তেতিয়া বাইকখন তাত এটাও আপোনালোকে মানে বাইক ৰিপেয়াৰিং কৰিবলৈ নাপাব টাৱাঙৰ ছাইডত একদমেই নাপাব দিৰাং পাই আপোনালোকে একো নাপাব দিৰাঙৰ তলতহে আপোনালোকে গাড়ী ছাৰ্ভিচৰ কিবা পাব ওপৰত একো নাপাব সেইকাৰণে বাইকখন ভাল নিব তাকে ক'লোঁ অ'কে টাটা পাই আপোনালোকৰ নেক্সট ভিডিঅ' লগ পাম জয়া কম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব